ICC চেম্পিয়নছ ট্ৰফি 2025 ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত হৈছে। ইয়াত বিৰাট কোহলীয়ে তেওঁৰ ৫১তম ODI শতক অৰ্জন কৰি পুনৰ এটা নিৰ্ভুল পৰিকল্পিত লক্ষ্যত সফল হ'ল, যাৰ ফলত ভাৰতে পাকিস্তানক ৬ উইকেটত পৰাজিত কৰি এক ঐতিহাসিক বিজয় সম্পন্ন কৰিলে। আহকচোন এতিয়া আমি কিছুমান বিৰাট কোহলীৰ বিষয়ে তথ্য আহৰণ কৰোঁ। আপুনি জানেনে বিৰাট কোহলীয়ে শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড ভংগ কৰি ১৪,০০০ ODI ৰান কৰিবলৈ সৰ্বশীৰ্ষতম খেলুৱৈ ফাষ্টেষ্ট টু হিট হিচাপে পৰিগণিত হৈছে। ঠিক তেনেকৈ আৰু কেইটামান তথ্য তেওঁৰ বিষয়ে আহৰণ কৰোঁ আহকচোন। আপুনি জানেনে IPL-ত ৭,০০০তকৈ বেছি ৰান কৰা প্ৰথমজন খেলুৱৈ হৈছে বিৰাট কোহলী। ইয়াৰ উপৰিও T20 বিশ্বকাপত ১,০০০ ৰান কৰা প্ৰথমজন খেলুৱৈ হৈছে বিৰাট কোহলী। আৰু ২০১৭-২০২০ চনৰ ভিতৰত ১,০০০ দিনতকৈ অধিক সময় ধৰি বিশ্বৰ শ্ৰেষ্ঠ ODI বেটছমেন হিচাপে আছিলে বিৰাট কোহলী। ক্ৰিকেট খেলৰ এই মহান তাৰকাজনৰ বিষয়ে এনেকুৱা তথ্যবোৰ জানি কেনেকুৱা লাগিলে কমেণ্ট কৰিব। ধন্যবাদ।